ঐ ছোৱালী, তই তাৰ কাৰণে ইমান পাগল হৈ নাথাকিবি। আজিকালিৰ দিনত এনেও বহুত ল'ৰা পালোঁ। সি দেখোন এনেও তোৰ লগত কাজিয়াই লাগি থাকে। সেই সি মোক সঁচাই ভাল পায় আকৌ, সেইকাৰণেতো মোৰ লগত কাজিয়া কৰে। ঐ ছোৱালীবোৰৰ লগত ইমানকৈ কাজিয়া লাগি নাথাকিবিচোন, সিহঁতেও মনত কষ্ট পায় নহয়। আৰু কি আমি মনত কষ্ট নাপাওঁ যেতিয়া আমাৰ ভালপোৱা মানুহজনীয়ে আমাৰ মনৰ কথাবোৰে বুজি নাপায়? নাপায়, সিহঁতে মনত অলপো কষ্ট নাপায়। কাজিয়া লগাৰ পিছত সিহঁতে বিন্দাছ থাকে। তইহে ইয়াত মন মাৰি বহি আছ। সি মোৰ লগত কাজিয়া লাগি এনেও বেছি দেৰি থাকিব নোৱাৰে। চাবিচোন সি অলপ দেৰিৰ পিছত নিজেই কল কৰিব। তই পাগল হলি তাৰ বাবে। ল'ৰা এটাক ইমান বিশ্বাস কৰাটো ভাল কথা নহয়। তাই তোক বহুত বিশ্বাস কৰে, তই তাইৰ বিশ্বাস নাভাঙিবি দেই। আৰু সিহঁতে যেনেকৈ সৰু সৰু কথাবোৰত সুখী হয় আৰু সিহঁতে সেনেকৈ সৰু সৰু কাজিয়াবোৰত কষ্টও পায়, আৰু সেই কষ্ট পাবলৈ তই তাইক নিদিবি। তাইক মই কেতিয়াও কষ্ট পাব নিদিওঁ, আৰু তাইৰ বিশ্বাস ভাঙিবলগীয়া একো কামেই কৰা নাই। কেতিয়াবা তাই যি টি কথা কৈ থাকে, সেইবাবে খঙতেহে কাজিয়া কৰি পাওঁ। ৰবি, মই তাইলৈ এটা কল কৰোঁ। ক, কিয় মাতিছিলি মোক? এতিয়া মই তোক ফোন কৰি মাতিব নোৱাৰিমনে? পাৰ, কিন্তু কাজিয়া কোনে কৰে প্ৰথমে? এতিয়া মইহে কাজিয়া লগা হ'ল। চা, তয়ে জান মই কষ্ট কৰি চলা ল'ৰা হয়। যিদিনা মই কামলৈ নাযাওঁ, ঘৰলৈ চাউল দালিকেইটা নিবলৈ পইচা নাথাকে। ঘৰখনত একমাত্ৰ মোৰ ভণ্টি এজনী আছে, তাইৰ দায়িত্ব মোৰ ওপৰত আছে। তই যদি মই কামলৈ যোৱা সময়ত ফোন মেছেজ কৰি সোধ, ক'ত আছ, কাৰ লগত আছ, কি কৰিছ, মোৰ একেবাৰে কামত মন নবহে অ'। সেইবাবে মোৰ কামত মন নবহে। তেতিয়াই মোৰ ব্ৰেইনটো গৰম হৈ যায়, তেতিয়া তোৰ লগত কাজিয়া কৰি পাওঁ। এতিয়া বুজিলিনে তই? মোৰোতো মন যায় জানিবলৈ, তই ক'লেই গৈছ, কি কৰিছ, কিবা খাইছনে নাই? চা, তোক মই কল কৰিব মানা কৰা নাই, মেছেজ কৰিব মানা কৰা নাই, খবৰ ল'বলৈ মানা কৰা নাই। কল কৰিবি, পাৰিলে মোৰ কামৰ কথা সুধিবি। তই মোক এনেকৈ সুধিবচোন, কাম কৰি কেইটকা ঘটিলোঁ আৰু কিমান কষ্ট কৰিলোঁ। এইবোৰ প্ৰশ্ন কৰিলে মোৰ মনটো ভাল লাগে। এনেকুৱা লাগে যে তই মোৰ কামটোৰ ওপৰত শ্ৰদ্ধা কৰ। লাগিলে মই হাজিৰাই নকৰোঁ কিয়। হ'ব চা, তই এনেকুৱা কথাবোৰ নকবি। তই যি কামেই নকৰ কিয়, মই তোৰ লগতেই আছোঁ। হ'ব দে, মই তোক আজিৰ পৰা ফোন মেছেজ দি দিগদাৰ কৰি নাথাকোঁ। তই মোক বেয়া নাপাবি। যেতিয়া মই তোৰ লগত কাজিয়া কৰোঁ, মোৰ মনটো একেবাৰে ভাল নালাগে। যেতিয়া ফোনত তোৰ লগত কথা নাপাতাকৈ থাকিব পাৰোঁ, কিন্তু সেই অলপ সময় তোৰ লগত কথা নাপাতাকৈ থাকিব পাৰোঁ, আৰু সেই সময়ত মই কিমান কষ্টত থাকোঁ সেইটো মইহে বুজি পাওঁ। হ'ব দে বাৰু, মই এতিয়া যাওঁ। অঁ, যাবি। গাঁওখনতো এনেকৈ ঘূৰি ঘূৰি বৰ আমনি লাগিছে অ'। ঐ, তই সেইদিনা ইণ্টাৰভিউ দিব গৈছিলি নহয়, কেনেকুৱা হ'ল? ইণ্টাৰভিউ কথানো কিনো ক'বি, ভালেই হৈছে। আগতেও 4-5বাৰকৈ দি আহিছোঁ, লাষ্ট টাইমতহে চাকৰিটো নাপাওঁগৈ। আমিবোৰ হ'লোঁ জেনেৰেল কাষ্টৰ মানুহ, আমাৰ কাৰণে ফুটা কপালত চাগে চাকৰিয়ে নাই, আৰু আমি 1-2 নম্বৰৰ কাৰণে চাকৰিটোও নাপাওঁ। বেলেগ কিবা এটাকে কৰি চাব লাগিব ৰ। তথাপিও চৰকাৰী চাকৰি এটা থাকিলে ভাল, আৰু তেতিয়া সকলো ফালৰ পৰাই সুবিধা তই হয়। কথাটো ঠিকেই কৈছ, চাকৰি এটা হ'লে জীৱনত সকলো ফালৰ পৰাই সুবিধা হয়। কিন্তু কি কৰিবি, চেষ্টাটো বহুত কৰি আছোঁ। নাম অহাৰ পিছতো চাকৰিটো লাষ্টত বহুত পইচাও প্ৰয়োজন হয়, যিমানখিনি আমাৰ ঘৰৰ মানুহৰ হাততো নাথাকে। আৰু এটা কথা শুনচোন, চাকৰিটো নহ'লে তই কি মোৰ লগত নাথাক নেকি? মইনো তোৰ লগত নাথাকোঁ বুলি কেতিয়া ক'লোঁ? আজি দেখোন 4 বছৰে তোৰ লগতে আছোঁ, আৰু সদায় তোৰ লগতে থাকিম। মই জানো তই মোক এৰি থৈ নাযাৱ বুলি, আৰু সিমানখিনি মোৰ তোৰ ওপৰত বিশ্বাসো আছে যে তই এৰি থৈ নাযাৱ, আৰু সেইকাৰণেতো মই তোৰ প্ৰতিটো কথা শুনি আহিছোঁ, আৰু কিবা নহয় কিবা এটাতো কৰিম। এতিয়া ব'ল নহ'লে, মোৰো কাম এটা আছে। অঁ, ব'ল ব'ল।
দাদা তই ক'বলৈ যাবলৈ ওলাইছ নেকি? অঁ কাম অলপ আছে, ওলাই যাওঁচোন। আজি দোকানৰ পৰা বজাৰ অলপ কৰি লৈ আনিবি, ঘৰত বনাবলৈ একোৱেই নাই। হ'ব বাৰু, কামলৈ ওলাই গৈছ নহয়, কিবা নহয় কিবা এটা মিলাই আনিম বাৰু। পিছে তই খাবলৈ কিবা বনাইছনে? ভাতকেইটা বনালোঁ, পানী ঢালিয়ে খাব লাগিব। হ'ব দে, ৰাতিলৈ মাংস অলপ আনিম, বহুত দিন হৈ গ'ল মাছ মাংস খোৱা নাই নহয়। মই এতিয়া কামলৈ যাওঁ, তই থাক বাৰু। ঐ কথা এটা সুধো। অঁ সোধচোন। ঐ তই যে পলক ভাল পাই আছ, তোক জানো বিয়া দিব ঘৰৰ পৰা? নাজানো আৰু, সময়তহে গম পাম। সময়ত দেখা যাব মানে? তই কি তালৈ পলাই বিয়া হ'ম বুলি ভাবিছ নেকি? সঁচাই ভাল পাইছোঁ যেতিয়া ঘৰৰ পৰা নিদিলেও কিবা এটা কৰিব লাগিব। তই মানে তাৰ নিচিনা ল'ৰা এটালৈ সঁচাই বিয়া হ'বি? তাৰ নিচিনা ল'ৰা মানে? চা, তাৰ নিচিনা ল'ৰা এটাই তোক কি কৰি খুৱাব? তাৰ চাকৰি এটাও আছেনে, নে সি ভাল কিবা এটা কৰে? তই এনেকৈ কৈছ যে, তইতো বিকাশক 4 বছৰ ধৰি ভাল পাই আছ। যদি সি কিবা এটা কৰিব নোৱাৰে তই তাক এৰি দিবি? সেইবোৰ সময়ৰ কথা, সময়ত দেখা যাব। ভাল পোৱা আৰু বিয়া পাতা দুয়োটা বেলেগ বস্তু। সি যদি একো এটা কৰিবই নোৱাৰে, মোক বিয়া পাতি ৰাখিব কেনেকৈ? মইতো বিয়া পাতি তাৰ লগত দুখৰ জীৱন কটাব নোৱাৰোঁ নহয়। তথাপিওতো তই তাক 4 বছৰ ধৰি ভাল পাই আছ, তই তাক এনেকৈ এৰি দিবি ন? মইতো তোক ভাল নাপাওঁ বুলি কোৱা নাই, কিন্তু সি যদি জীৱনত একো এটা কৰিব নোৱাৰে, মইনো তালৈ বিয়া হ'ম কেনেকৈ? সেইবুলিতো মই মা দেউতাৰ মনত দুখ দিব নোৱাৰোঁ। আৰু চা, তোকো ভালৰ বাবে কৈছোঁ, সিদ্ধান্তবোৰ অলপ ভাবি চিন্তি ল'বি। তই পলৰ লগত বিয়া হ'বিনে নহ? ঐ ল'ৰা, ল'ৰা, ঐ ল'ৰা, ঐ চাওঁ এফালে আছোন। অঁ দাদা ঘৰত নাই নহয়। চাওঁ তই এফালে আছোন। ককাইৰে ক'লে গ'লনো? গাঁৱৰ মানুহ এঘৰত কাম আছিল, তাৰে কামলৈ গৈছে। দাদাই কালি পাচলি কেইটামানৰ কথা কৈছিল, তাকে আজি বাৰীত পাচলি ছিঙিছিলোঁ। এয়া ল, দাদাক দি দিবি। ভালেই কৰিলা পাচলিকেইডাল আনি, ঘৰত বনাবলৈ একোৱেই নাছিল। হ'ব দে, তই ককাইৰক কবি খালি পাচলিকেইটা দিয়া বুলি। তই পিছে ঘৰত কি কৰি আছিলি? পাকঘৰতে মই ভাত বনাই। তইনো অকলে অকলে কিমান কষ্ট নকৰ? ককাইৰক ক আকৌ বিয়াখন পাতিবলৈ, তেতিয়া তোৰো কষ্ট কমিব। মইতো বিয়াখন পাতিব কৈ আছোঁ, সিহে নেপাতে। হ'ব দে, ৰ মই যাওঁ। অঁ তুমি ক'লৈ যোৱা? দোকানলৈ যাওঁ, বজাৰ অলপ কৰি আনো। তুমি বজাৰ কৰিব যোৱা যে? দাদা ক'ত গ'ল? দাদা ঘৰতে আছে। আজি যাৰ ঘৰত কাম কৰিব গৈছিল, সেই মানুহ ঘৰৰ লগত কাজিয়া লাগিলে, সেইবাবেই ঘৰতেই আছে। হ'ব দিয়া, তুমি দোকানলৈ যোৱা। অঁ হ'ব বাৰু। তই কি সদায় এনেকৈ এইবোৰ কাম কৰি থাকিম বুলি ভাবিছ নেকি? এইবোৰ কাম নকৰি কিনো কাম কৰিম তয়ে কচোন। নহয় মানে, তই যদি সদায় সদায় এনেকৈ আনৰ ঘৰত কাম কৰিবলৈ যাওঁ, মোৰো মোৰ লগৰখিনিৰ আগত অলপ লাজ লাগে দেচোন। বুজিছোঁ বাৰু তোৰ লাজ লাগে, কিন্তু মইনো আৰু কি কৰিম? খেতি বাতি কৰিবৰ বাবে নিজৰ বহা মাটিখিনি বাদ দি আৰু ভাল লগা মাটি এটুকুৰাও নাই। চৰকাৰী চাকৰি এটা কৰিব হ'লেওতো ভালকৈ পঢ়া শুনা কৰিব লাগিব। সেইখিনি সুবিধা ঘৰৰ মানুহৰ পৰাই নাপালোঁ। আৰু মই যদি ভাবোঁ
ভাল বিজনেছ এটা কৰিম। পুঁজি ধন নাই মোৰ হাতত। আমিবোৰ ল'ৰা মানুহ যে এনেকেই ঘৰৰ দায়িত্ববোৰ লৈ থাকিব লাগিব। বিয়াৰ পিছত নিজৰ ঘৈণীয়েকৰ দায়িত্ববোৰ লৈ পাৰ কৰিব লাগিব। আৰু এই দায়িত্ব পূৰণ কৰিব হ'লেতো কিবা না কিবা এটা কৰিব লাগিব। আৰু তই মোৰ এই পৰিস্থিতি চাই পেলাই ভাল পাইছিলি ন? মই তোক এতিয়াও ভাল পাওঁ, তই ভুল নুবুজিবি। মই তোৰ ভাল হোৱাটোহে বিচাৰোঁ, কিন্তু তই ভাল কাম এটা কৰ যাতে মই বেলেগৰ আগত ক'ব পাৰোঁ যে মই তোকেই ভাল পাওঁ। মই বুজিছোঁ তোৰ কথা, কিন্তু তই চিন্তা নকৰিবি। আমাৰ বিয়াখন নোহোৱা আগতে কিবা নহয় কিবা এটা কৰিমেই, যাতে তোৰ কেতিয়াও সন্মানৰ হানি নহয়। আৰু লোকৰ ঘৰে ঘৰে কেতিয়াও হাজিৰা কৰিব নাযাওঁ। এতিয়া ভণ্টিৰ পঢ়া শুনা কথাও আছে। তোক নিজৰ কৰি অনা আগতে কিবা ভাল কাম এটা কৰিম। মই তোক এতিয়াও ভাল পাওঁ, তই মোক ভুল নুবুজিবি। মই তোৰ ভাল হোৱাটোহে বিচাৰোঁ, কিন্তু তই ভাল কাম এটা কৰ যাতে মই আনৰ আগত ক'ব পাৰোঁ যে মই তোকেই ভাল পাওঁ। ঐ ল'ৰা, আমাৰ ভাল পোৱাৰ কথা ঘৰত গম পালে, এতিয়া তোক এৰি দিব দিছে। তই যদি মোক এৰি সুখী হ'ম বুলি ভাবিছ, হৈ যা, একো নাই। অতদিনে তোৰ সুখতে সুখী হৈ আহিলোঁ। মই তোক ভাল পাওঁ সঁচা, কিন্তু মা দেউতাৰ কথাটো নুশুনাকৈ থাকিব নোৱাৰোঁ। কি কৰিম এতিয়া একো ভাবিয়ে উপায় পোৱা নাই। ৰচোন এইকেইদিনতে চাকৰিৰ ৰিজাল্টটো দিয়া কথা। এইকেইদিন সময় ধৈৰ্য ধৰ, কিবা নহয় কিবা এটাতো কৰিব পাৰোঁৱেই নেকি। চাকৰিটো হ'ব যেনো লাগিছে। তোক এনেকৈ আনৰ হৈ যাবও দিব নোৱাৰোঁ। 4 বছৰ ধৰি তোৰ লগত কটোৱা সময়বোৰ কেনেকৈনো পাহৰি যাম। মই এতিয়া যাওঁ, তই কথাবোৰ এবাৰ ভাবি চাবি কি কৰ। তোক ক'বলৈকে তোক ইয়ালৈ মাতিছিলোঁ। দাদা, ভাত বনালোঁ, খাই লহি আহ। এতিয়া মোৰ ভাত খাবলৈ একেবাৰে মন নাই অ'। গাটো দুৰ্বল হৈ আছে, ভাত খাবলৈ একেবাৰে মন নাই। কেলৈ নাখাবি আকৌ ভাতকেইটা খালেহে গাটো ভাল লাগিব। মই আজি ভাতকেইটা লাহে লাহে খাম, আজি দেহাটো বহুত কষ্ট হৈছে। হ'ব, ভাতকেইটা খাই ল'বিহি, জুইৰ ওচৰত বহি বহুত কষ্টৰে বনাইছোঁ। চা ভণ্টি, তই এইবোৰ কামত ইমানকৈ কষ্ট কৰি নাথাকিবি। মই লাগিলে কামৰ পৰা আহি নিজে ভাতকেইটা বনাই খাম আৰু তোকো বনাই খুৱাম। তই খালি ভালদৰে পঢ়া শুনা কৰ আৰু ভাল এটা ৰিজাল্ট কৰি ভাল মানুহ হ। মইতো পঢ়া শুনা কৰিব নোৱাৰিলোৱেই। মই যদি পঢ়া শুনা কৰিলোঁ হয়, ভাল চাকৰি এটা পালোঁ হয় আৰু এইবোৰ কষ্ট কৰিবলগীয়া নহ'ল হয়। কিন্তু তই পঢ়া শুনা কৰিব সুবিধা পাইছ, সেইবাবে ভালদৰে পঢ়া শুনা কৰ আৰু পঢ়া শুনা কৰি তই ভাল ৰিজাল্ট এটা কৰ। তই যদি কষ্ট কৰিব নালাগে, তইনো বিয়াখন পাতি নলওঁ কিয়? বিয়াখন পাত বুলিয়ে পাতিব নোৱাৰি নহয়। হাতত বহুখিনি টকা পইচাৰ প্ৰয়োজন আৰু প্ৰথমে ঘৰখন বনাই লওঁ ৰহ। ছোৱালী এজনী আনি এইখন ঘৰত কেনেকৈ ৰাখিমনো? আৰু প্ৰথমে ঘৰখন বনাই লওঁ, লগতে তোৰ পৰীক্ষাটো শেষ হৈ লওক। তাৰপিছত ধুমধামেৰে বিয়াখন পাতিম আৰু। হ'ব দে, ভাতকেইটা খাই লগে, মই অলপ লাহে ধীৰে ভাতকেইটা খাই আছোঁ। ঐ, তই ইয়াতহে বহি আছ? অঁ, কি হ'ল অ'? কিবা হৈছে নেকি? কথা এটা গম পাৱ নে নেপাৱ? কি কথা কোৱাচোন? বিকাশৰ কথা আকৌ। বিকাশৰ আকৌ কি হ'ল কোৱাচোন? বিকাশৰ কথা মানে নিকি যে কথা নিকি বেলেগলৈ পলাই গ'ল। কেতিয়া আৰু কাৰ লগত? মই ইমান নাজানো দেই, এটাই জানো যে ল'ৰাটোৱে হেনো চৰকাৰী চাকৰি কৰে।
ঐ ল'ৰা, তই ইমান মন মাৰি নাথাকিবিচোন। মই আজিহে কথাবোৰ গম পাইছোঁ। মই যে সপোনতো ভবা নাই তাইৰ নিচিনা ছোৱালী যে তোক এৰি থৈ যায়। চাচোন, 4 বছৰ ধৰি তোকে ভাল পাই আছে, এতিয়া আকৌ কি হ'ল? মই জানো ভাবিব পাৰিছিলোঁ তাই মোৰ লগত যে এনেকুৱা কৰিব বুলি? নিজৰ ওপৰতো বিশ্বাস নাইকিয়া হৈ গ'ল। নিজতকৈ বেছি বিশ্বাস কৰিছিলোঁ তাইক, আৰু ইমান ভাল পাইছিলোঁ। এদিন দুদিন নহয়, 4 বছৰ ধৰি তাইক ভাল পাই আহিছোঁ। এতিয়া গম পাইছোঁ বোলে চৰকাৰী চাকৰি থকা ল'ৰা এটা পাই পলাই গুচি গ'ল। এদিন কথা পাতিছিলেহে মাত্ৰ, এদিন চিনাকি হৈছিল। পলাই যাব বুলি ভবাই নাছিলোঁ অ'। আৰু শুনিছোঁ বোলে মোৰ ভয়তে সোনকালে পলাই গুচি গ'ল। মানুহবোৰৰ মনবোৰ ধৰিবই নোৱাৰি অ'। আমাৰ ল'ৰাবোৰৰ অকল চাকৰিটোৰ লগতে কিয় লাগি থাকে মানে? আমি দেখোন সৰুৰ পৰাই কি নকৰাকৈ আছোঁ চাচোন। নিজৰ কাৰণে একো এটা কৰিব নাপাওঁ। সৰু হৈ থাকোঁতে ভণ্টিৰ কাৰণে, বাইদেউ থাকিলে বাইদেউৰ কাৰণে কিমান কৰোঁ, আৰু ডাঙৰ হোৱাৰ পাছত মা দেউতাৰ কাৰণে, আৰু বিয়া পতাৰ পিছত নিজৰ মানুহজনীৰ বাবে। তথাপিতো কোনো মানুহে আমাৰ ল'ৰা মানুহৰ জীৱনবোৰ বুজি নাপায় অ'। নিজকে শেষ কৰি দিব মন গৈছে, কিন্তু কি কৰিবি, মা দেউতাৰ কাৰণেতো জীয়াই থাকিব লাগিব। তই ঠিকে কৈছ, তই নিজৰ শেষ কৰি দিব নোৱাৰ। তই তোৰ মা দেউতাৰ কাৰণে জীয়াই থাকিব লাগিব। আৰু তেতিয়া তই মা দেউতাৰ কাৰণে নহয়, তোক যিজনী ছোৱালীয়ে এনেকুৱা কৰিলে তাইৰ কাৰণে জীয়াই থাকিব লাগিব। তাইক তই জীয়াই থাকি দেখাব লাগিব। তাই যিটো ল'ৰালৈ বিয়া হৈ গুচি গ'ল, এদিন সেই ল'ৰাটোতকৈ তই বেছি ভাল কাম কৰি তাতকৈ 2 টকা বেছি ইনকাম কৰিব লাগিব। তই মনত জিদ বান্ধি ল, তই কৰিব পাৰিবি আৰু চাবি এদিন নহয় এদিন নিশ্চয় সফল হ'ব পাৰিবি। তই ঠিকেই কৈছ, তোৰ জেগাত তই ঠিক কথাই কৈছ। তই যেনেকৈ ভাবিছ এতিয়া মই তেনেকৈ ভাবি ল'ব ইমান সহজ নহয়। মোৰ লগত হৈছে, মইহে বুজি পাইছোঁ কিমান কষ্ট। আৰু আমি ল'ৰা মানুহ যে, মানুহক কান্দিও দেখাব নোৱাৰোঁ। মানুহে কয় ল'ৰা মানুহে কান্দিব নাপায়। তই ছোৱালী এজনীৰ কাৰণে যদি কান্দ, তেতিয়া তোক চবে ক'ব সেইটো ছোৱালী পাগল। ছোৱালী এজনীৰ কাৰণে কান্দাতকৈ তোক দেখি মোৰ আজি নিজৰ ওপৰতে ভয় লাগিছে। তাইকো মই নিজতকৈ বেছি ভাল পাই আহিছোঁ, তাইয়ে যদি মোৰ লগত এনেকুৱা এখন কৰে। আৰু চা, তাইৰ কাৰণে মই ইমানখিনি কষ্ট কৰি আহিছোঁ। তাইয়ে যদি মোক এনেকৈ এৰি থৈ যায়, মই বাৰু কি কৰিম? তাই এনেকুৱা ছোৱালী নহয়, বুজিছ? সেই বিশ্বাসটোৱে তোক খাই পেলালে। কাৰণ তই তেনেকুৱা নহয়, আৰু কোনো ছোৱালীকে কেতিয়াও নিজৰ বুলি ভাবি নল'বি। মই বহুত ভাল পাওঁ আৰু নিজৰ কৰিবও বিচাৰোঁ, কিন্তু আজি এটা কথা বুকুত লিখি থৈছোঁ, যদি তাই মোক কেতিয়াবা এনেকৈ এৰি থৈ যায়, মই কৰি দেখুৱাম, নিজেও এটা ভাল মানুহ হৈ দেখুৱাম। তই চাই থাকিবি আৰু তই ভাগি নপৰিবি। কষ্ট কৰ, চাবি এদিন সফল হ'বি। তাই বাৰু তাৰ লগত এনেকুৱা এখন খেল কিয় খেলিলে? আৰু বিকাশৰ ভালপোৱাখিনি এনেকৈ থাকি যাব নেকি? কিছুমান কথা এনেই নকয়। আজিকালি ছোৱালী বিশ্বাস কৰিব নোৱাৰি। আজি তই মোক ভাল পাই আছ, তয়ো চাগে তাৰ নিচিনা হ'বি জীৱনত মই যদি কিবা এটা কৰিব নোৱাৰোঁ। ময়ো যদি এনেদৰে থাকোঁ, তয়োতো মোক জীৱনৰ আধা বাটত এৰি থৈ যাবি। তই চাগে এদিন এনেদৰে পাহৰি যাবি। কথা এটা কওঁ, টকা পইচা মোক একো নালাগে, আৰু মোৰ তোৰ ওপৰত বিশ্বাস আছে। তই মোক দুবেলা দুসাঁজ ভাত ভালকৈ খুৱাব পাৰিবি। আৰু বিহু পূজা এইবোৰত মোক একো ভাল বস্তু দিব নালাগে, খালি হাতত হাত ধৰি পূজা চাবলৈ লৈ গ'লেই হ'ল। আৰু বিহুত দুয়োটাই নামঘৰত চাকি এগছি দিব পালেই হ'ল। মোক আৰু একো সুখ নালাগে। মই তাইৰ লগত থাকিব পাৰোঁ, কিন্তু তাইৰ গুণ মোৰ গাত এটাও নাই। এই সকলোবোৰ ছোৱালী মানুহে কোৱা কথাহে। কওঁতেতো ছোৱালীবোৰে বহুত ভালকেই কয়। ভালপোৱা সময়ত যেতিয়া বিয়া পতা সময় আহি পৰে, তেতিয়া সিহঁতৰ নানান বাহানা। এই বোলে মোৰ মা দেউতাই নামানে,
তোলৈ বিয়া হ'লে বোলে মোৰ ঘৰৰ পৰা ওলাই দিব। দেউতা মৰিব বুলিও কৈছে। এইবোৰ কথা যদি পিছত ক'বলৈও আছিলে তেতিয়াহ'লে ভাল পাইছিলি কিয়? আজি 4 বছৰ দিন বিকাশক ভাল পাই থাকিলে আৰু মই সপোনতো ভবা নাই তাইৰ নিচিনা ছোৱালী এনেকুৱা এখন কাম কৰিব। আৰু তইতো ছোৱালী হয়, তোক মই চকু মুদি বিশ্বাস কৰোঁ। তোৰ লগত বিয়া পতা সপোনো দেখিছোঁ আৰু জীৱনত তোকেই প্ৰথম ভাল পাইছোঁ। তই যদি পাছলৈ মোৰ লগত এনেকুৱা এখন কৰ, মই হ'লে জীয়াই থাকিব নোৱাৰিম। কিন্তু আছে, কিন্তু তোক হেৰুৱাব ভয় কৰোঁ। সঁচাকৈ ভাল পাওঁ যে। আৰু চা, তোক আগতেও মই এদিন এটা কথা কৈছিলোঁ, জীৱনত মই তোৰ আগত কেতিয়াও মৰাৰ কথা কোৱা নাই। মুখৰ পৰা ভুলতেহে ওলাই গ'ল। মই মানুহটো অলপ আৱেগী হৈ পৰিলোঁ। কিন্তু তোক এটা কথা ক'ব পাৰোঁ, তই যদি মোক এৰি জীৱনত আন এটা ল'ৰাৰ লগত যাওঁ নহয়, তোক মই ল'ৰাটোতকৈ ভাল মানুহ হৈ দেখুৱাম। ঐ ল'ৰা, তোৰ কথা বেছি হৈছে কিন্তু দেই। এতিয়া নালাগে দে ঘৰত ক'বলৈ। এতিয়া তোৰ ঘৰত ক, মিছাতে তোক ঘৰৰ মানুহে গালি পাৰিব। কাৰণ মোৰ হাতত এতিয়া বৰ্তমান একোৱেই নাই। প্ৰথমতে কিবা এটা ভাল কাম কৰি লওঁ। চৰকাৰী চাকৰিটো কৰিব নোৱাৰোৱেই, কিন্তু নিজৰ ভৰিত নিজে থিয় হ'ব পৰাকৈ কিবা নহয় কিবা এটা কৰিমেই। তাৰ পাছত তোৰ ঘৰত কথাবোৰ কৈ দিম। আৰু তই যদি এনে মোক সঁচা ভাল পাইছ, তোৰ মোৰ বিয়াখন হ'বই। আৰু যদি মিছা ভাল পাইছ, আমাৰ বিয়া হোৱা পিছতো তই চাগে বেলেগ এটা মতালৈ পলাই যাবি। ঐ ল'ৰা, তোৰ কথা বেছি হৈছে কিন্তু দেই। ইমান দেৰিৰ পৰা শুনি আছোঁ আৰু কিন্তু কথা ক'লে কথা বেয়া হ'ব দেই। কি কৰিবি হা, কি কৰিবি? বেলেগ একো নকৰোঁ, ঘৰত গৈ কৈ দিম আৰু সোনকালে তোলৈ বিয়া হৈ যাম। আজিকালি বোৱাৰীবোৰকো বিশ্বাস কৰিব নোৱাৰি, কাৰণ আজিকালি বোৱাৰীবোৰো দেখিছোঁ নহয়। বিয়া হৈ অহাৰ পিছত তই চাগে বেলেগ এটা মতা চাই মোক এৰি থৈ যাবি। ধেমালি কৰিছোঁ। তোক ধেমালি নকৰিনো কাকনো কৰিম? ধেৎ, পগলাটো কৰবাৰ। सानू एक पल चैन ना आवे, सानू एक पल चैन ना आवे, सजना तेरे बिना, सजना तेरे बिना। दिल जाने क्यों घबराए,